Dear learners, today we will discuss a lesson from class 10, Kurg. The lesson Kurg is written by Lukesh Ebrol. Lukesh Ebrol was a renowned doctor by profession. He established the first multi-speciality hospital in the Gurgaon, in the private sector. He was also a social worker. He established the first stray cow shelter in Gurgaon. Lukesh Ebrol is also an established writer. He wrote many important articles for our society. Dear learners, before going through this lesson, I would like to explain some word meaning which will help you to understand the lesson. Midway, middle of the road, মাজবাট বা কোনো ৰাস্তাৰ মাজভাগত. কোষ্টেল, সাইড এৰিয়া অফ সি, অসমীয়াত আমি ইয়াক উপকূল বুলি কওঁ, তাৰমানে সাগৰৰ পাৰত থকা যিবিলাক ঠাই সেই ঠাইবিলাকক কোষ্টেল এৰিয়া বুলি কোৱা হয়. কিংডম, ষ্টেট, ৰাজ্য. ইনহেবিটেড, টু লিভ ইন, বসবাস কৰা. মাৰ্চিয়েল, যুদ্ধ সম্পৰ্কীয়. বিলগিং টু ৱাৰ. ইভাৰগ্ৰীণ, অলৱেজ ৰিমেইন গ্ৰীণ, যাক আমি চিৰ সেউজীয়া বুলি ক'ব পাৰোঁ. ৰেইন ফৰেষ্ট, এ ফৰেষ্ট হুৱেৰ ৰেইনছ ফ্ৰিকুৱেণ্টলি, এনেকুৱা এখন অৰণ্য য'ত সঘনাই বৰষুণ হয়. মনচুন, ৰেইনী ছিজন, বাৰিষা. অসমীয়াত মনচুন বুলি ক'লে আমি সাধাৰণতে বাৰিষা বুলি বুজোঁ. ভিজিটৰ্ছ, ওৱান হু ভিজিটছ বা পৰ্যটক, বা আমি অসমীয়াত অতিথি বুলিও ক'ব পাৰোঁ. ঠিক তেনেকৈ আৰু কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ড আছে, যেনেকুৱা কমেন্সেছ, ইট মিনছ বিগিন, কোনো কাম আৰম্ভ কৰা. ব্ৰেথছ, টু লিভ, জীয়াই থকা. টাক্ট, টু ফল্ড, ভাঁজ কৰা. ট্ৰেডিশ্যন, প্ৰেক্টিছ ফ্ৰম জেনেৰেশ্যন টু জেনেৰেশ্যন, যাক আমি অসমীয়াত পৰম্পৰা বা প্ৰবাদ বুলি কোৱা হয়. মেইন ষ্ট্ৰীম, ৰিয়েল অৰ অৰিজিন, মূল সুঁতি, ইয়াক আমি অসমীয়াত মূল সুঁতি বুলি কওঁ. এমব্ৰইডাৰ্ড, অৰ্নামেণ্টেল ৱৰ্ক ইন এ ক্লথ, আমি অসমীয়াত সাধাৰণতে ইয়াক এমব্ৰইডাৰী কৰা বুলি কওঁ. সাধাৰণতে কাপোৰত আমি ফুল গুঠা যিটো কাম কৰোঁ তাকে এমব্ৰইডাৰ বুলি কোৱা হয়. ৰিচেম্বলছ, টু চিমিলাৰ, মিল থকা. হস্পিটেলিটি, কেয়াৰিং ফৰ গেষ্ট, আতিথ্য, অতিথিক আপ্যায়ন কৰা. ডিয়াৰ লাৰ্ণাৰ্ছ, এই লেচনটো আৰু কেইটামান ইম্পৰ্টেণ্ট শব্দ আছে, যেনেকুৱা ডেকোৰেটেড, টু এডৰ্ণ, সজোৱা. ৰেজিমেণ্ট, বডি অফ এ চলজাৰ্ছ, সৈন্যৰ দল. লেংগুৰ্ছ, এ কাইণ্ড অফ মংকি, এক ধৰণৰ বান্দৰ. পাৰ্চিয়েলি, ৰিলেটিং টু এ পাৰ্ট, আংশিক বা আধা. স্ক্ৰাপ্ট, টু ৰাব, ঘঁহা. ইণ্ডিভিজুৱেল, এ ছিংগুল পাৰ্চন, যাক আমি ব্যক্তি বিশেষ বুলি কওঁ. এডভেঞ্চাৰ্ছ, চাম ৱৰ্কছ ডেট ইজ ডান উইথ ব্ৰেভনেছ, তাৰমানে সাহসেৰে কৰা কিছুমান কাম, যাক আমি দুঃসাহসিক কাম বুলি ক'ব পাৰোঁ. ৰাফটিং, ট্ৰেভেল বাই বুট, নাৱেৰে যোৱা বা যাত্ৰা কৰা. কেনুইং, ট্ৰেভেলিং ইন এ স্মল বুট, একেবাৰে সৰু নাও. কিছুমান নাও আছে একেবাৰে সৰু,
দুজন বা এজন মানুহে সেইবিলাক নাও সাধাৰণতে ব্যৱহাৰ কৰে তাক আমি কেনো বুলি ক'ব পাৰোঁ কেনপি কভাৰিং অভাৰ থৰ্ন কিছুমান কাঁইটীয়া ঠানিৰে আৱৰি থকা পেনোৰামিক ভিউ এ ভিউ অফ এ ৱাইড এৰিয়া অফ লেণ্ড চাৰিওফালে বহলভাৱে চোৱা মানে চাৰিওফালে সুন্দৰকৈ চাব পৰা মিষ্টি ডিম যাক অসমীয়াত ধোঁৱা কোঁৱা বুলি কোৱা হয় বা ধুঁৱলি কুঁৱলী বুলি কোৱা হয় লেণ্ডস্কেপ দি পিকচাৰ অফ এ কাণ্ট্ৰি অফ এ প্লেচ তেনে কোনো এখন ঠাইৰ নক্সা ৰোপ ব্ৰিজ দ্য ব্ৰিজ হুইচ ইজ মেড অফ ৰোপ ৰছীৰে বনোৱা এক ধৰণৰ দলং বনাছ এটা শব্দ আছে হুইচ মিনছ এন এক্সট্ৰা গ্ৰেচুইটি অসমীয়াত আমি ইয়াক বনাছ বুলিও কওঁ বা ভাত্তা বুলি আমি ক'ব পাৰোঁ ডিয়াৰ লাৰ্ণাৰ্ছ ইয়াৰ আগতে আৰু এটা লেচন আমি আলোচনা কৰিছিলোঁ সেয়া আছিল টি ফ্ৰম আছাম অসমখন আমাৰ অসম ৰাজ্যখন যেনেকৈ চাহৰ কাৰণে বিখ্যাত ঠিক তেনেকৈ কৰ্ণাটকৰ এটা সৰু জিলা যাক কুৰ্গ বুলি কোৱা হয় সেই ঠাইখন কফিৰ কাৰণে আৰু মছলাজাতীয় সামগ্ৰীৰ কাৰণে বিখ্যাত আমি যদি ইয়াৰ সাৰাংশটো অসমীয়াত অকণমান ডিছকাছ কৰোঁ তেতিয়াহ'লে নিশ্চয় তোমালোকৰ বুজিবলৈ সুবিধা হ'ব সেইকাৰণে থুলমূলকৈ কেইটামান কথা মই ইয়াত অসমীয়াত ভাঙনি কৰিম বুলি ভাবিছোঁ ইয়াৰ সাৰাংশটো যে কুৰ্গ নামৰ ঠাইখন মই আগতে ক'লোঁ যে কৰ্ণাটক আমাৰ ভাৰতবৰ্ষৰ কৰ্ণাটক নামৰ এখন ৰাজ্যৰ এটা ক্ষুদ্ৰ জিলা আৰু সেই জিলাখনত সাধাৰণতে তাৰ মানুহসকল মছলাজাতীয় সামগ্ৰী আৰু কফি খেতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে আৰু কুৰ্গত সাধাৰণতে আমি বৰ্ষা অৰণ্য যথেষ্ট পৰিমাণে দেখিবলৈ পাওঁ কুৰ্গলৈ ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল সেই ঠাইখনৰ প্ৰাকৃতিক শোভা আৰু এই যে কফি খেতি তাক চাবৰ কাৰণে পৰ্যটকসকল তালৈ যায় কিন্তু বছৰৰ যিটো সময়ত পৰ্যাপ্ত পৰিমাণে বৰষুণ হয় সেই সময়খিনি বাদে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি মাৰ্চ মাহলৈকে তাত পৰ্যটকসকলৰ যথেষ্ট ভিৰ হয় সেইখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক শোভা সৌন্দৰ্য আৰু তাত উৎপাদন হোৱা মছলা আৰু কফি খেতি চাবৰ কাৰণে ভাৰতবৰ্ষ তথা অসমৰ বিশ্বৰ বিভিন্ন ঠাইৰ মানুহসকল পৰ্যটকসকল তালৈকে যায় আৰু তাত যাবৰ কাৰণে উৎকৃষ্ট সময়টো হ'ল ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈকে কুৰ্গত থকা মানুহসকল সাধাৰণতে ধুনীয়া সাধাৰণতে মহিলাসকল কুৰ্গৰ যিবিলাক মহিলা অতি ধুনীয়া বুলি আমাৰ লেখকে উল্লেখ কৰিছে আৰু সেই মানুহসকল বোলে সাধাৰণতে এটা প্ৰবাদ আছে গ্ৰীক অৰিজিন আলেকজেণ্ডাৰ যেতিয়া আমাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ আহিছিলে তেতিয়া তেওঁৰ লগত বৃহৎ সংখ্যক সৈন্য সামন্ত লৈ আহিছিল আমি জানো আৰু তাৰে কিছু সংখ্যক সৈন্য সামন্ত তেওঁলোকৰ স্বদেশলৈ ঘূৰি যাবলৈ সমৰ্থ হোৱা নাছিল বিভিন্ন কাৰণত আৰু সেই সৈন্যসকলৰ মাজৰ পৰা যিখিনি মানুহ তাত ৰৈ গৈছিল সেই মানুহখিনিয়ে তাত থকা স্থানীয় মানুহসকলৰ লগত বৈবাহিক বা সামাজিক বিভিন্ন ধৰণে তেওঁলোকে সম্পৰ্ক স্থাপন কৰিছিলে কিন্তু তেওঁলোকে যদিও তাৰ স্থায়ী বাসিন্দালৈ পৰিৱৰ্তিত হৈছিল কিন্তু তেওঁলোকৰ যিটো পৰম্পৰা কাষ্টম ট্ৰেডিশ্যন এণ্ড ৰিলিজিয়াছ ৰাইটছ আমাৰ হিন্দুৰ মূল সুঁতিৰ পৰা কিন্তু পৃথক আছিল ঠিক তেনেকৈ আৰু এটা প্ৰবাদ আমি পাওঁ থিয়ৰী যে কুৰ্গত থকা মানুহসকল আৰবীয় মূলৰ আৰু তাৰ প্ৰমাণস্বৰূপে কুৰ্গীসকলে পিন্ধা দীঘল কলা ৰঙৰ কোট আৰু সেই কোটৰ কঁকালত ফিতাৰে মেৰুৱা আছিল
আৰু সেই ধৰণৰ পোছাক আৰবত থকা বা কুৰ্দীসকলে পিন্ধিছিল, যাক আমি কুফিয়া বুলি কোৱা হয়, আমি কুফিয়া বুলি কওঁ। সেই পোছাকৰ ফালৰ পৰা আমি লক্ষ্য কৰিলে আমি ক'ব পাৰোঁ যে কুৰ্গত থকা মানুহসকল সাধাৰণতে আৰব মূলৰ। ইয়াত দুটা প্ৰবাদ আছে, এটা হ'ল গ্ৰীক মূলৰ আৰু এটা হ'ল আৰব মূলৰ। আনহাতেদি কুৰ্গীসকলৰ আৰু এটা বিশেষ গুণ আছিল যে তেওঁলোকে আলহী অতিথিক খুব সন্মান সহকাৰে আদৰ যত্ন কৰি ভাল পাইছিল। আৰু তেওঁলোকৰ ঘৰলৈ যদি কোনো আলহী অতিথি আহে বা যায়, তেওঁলোকৰ সন্মুখত কুৰ্গীসকলৰ পূৰ্বপুৰুষ বা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কৰা ভাল কামবিলাকৰ বিষয়ে অৱগত কৰিব তেওঁলোকক জনাই তেওঁলোকে খুব ভাল পায়। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমাৰ ইণ্ডিয়ান আৰ্মিৰ প্ৰথম চিফজন হ'ল এগৰাকী কুৰ্গী মানুহ। তেওঁৰ নাম হ'ল জেনেৰেল কাৰিয়াপ্পা। তেওঁ আছিল ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ, মুখ্য সেনাধ্যক্ষ, প্ৰথম মুখ্য সেনাধ্যক্ষ। আৰু তেওঁলোকৰ এটা বিশেষ গুণ আছে, যিটো গুণৰ কাৰণে উইদাউট লাইচেঞ্চ, কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ কুৰ্গীসকলে ফায়াৰ আৰ্মছ বা বন্দুক বাৰুদ তেওঁলোকে ৰাখিব পাৰে। প্ৰাকৃতিক দৃশ্যৰ কথা মই আগতে কৈছোঁ। কুৰ্গত এখন নদী আছে, কাবেৰী নদী। সেই কাবেৰী নদীৰ পানী অতি পৰিষ্কাৰ, অতি সুন্দৰ, আৰু সেই পানী তাত থকা পাহাৰ আৰু হাবিৰ পৰা নামি আহে। আৰু সেই নদীত মহাশিৰ নামৰ এবিধ ডাঙৰ মাছ পোৱা যায়। তাত থকা কিংফিচাৰ, যাক আমি মাছৰোকা বুলি কওঁ, সেই পানীৰ তলত ডুব মাৰি সেই মাছ ধৰাৰ দৃশ্য, কেৰকেটুৱা আৰু লেংগুৰ নামৰ এক ধৰণৰ বান্দৰ আধা খোৱা ফল সেই পৰিষ্কাৰ পানীত দলিয়াই দিয়ে, আৰু তাৰ পৰা যি পানীৰ বুৰবুৰণি চিটিকনি উঠে, তাৰ দৃশ্যবিলাক তেওঁলোকে গছৰ ওপৰৰ পৰা উপভোগ কৰে। কুৰ্গত কিছুমান দুঃসাহসিক স্পৰ্টছ আছে, যেনে ৰাফটিং, ঘোঁৰা চলোৱা, কেনুয়িং, ক্ষুদ্ৰ নাও চলোৱা, ৰাপেলিং, ৰছী বগোৱা, ৰক ক্লাইম্বিং, শিল বগোৱা, এণ্ড মাউণ্টেইন বাইকিং, আৰু পৰ্বত বগোৱা। এই দুঃসাহসিক খেলবিলাক তাৰ মানুহে খেলে, আৰু সেইবিলাক খেল স্পৰ্টছবিলাক তালৈ যোৱা পৰ্যটকসকলে উপভোগ কৰে। আৰু এটা কথা, যে তাত থকা যিটো ব্ৰহ্মগিৰি হিল, তাৰ ওপৰত উঠিলে সমগ্ৰ কুৰ্গৰ এই মনোৰম দৃশ্য দেখিবলৈ পোৱা যায়। তো সাধাৰণতে কুৰ্গ হ'ল এ পিচ অফ হেভেন। কুৰ্গ হ'ল স্বৰ্গৰ এটা টুকুৰা, প্ৰাকৃতিকভাৱে অতি সুন্দৰ, আৰু সেইকাৰণে কুৰ্গলৈ প্ৰত্যেক বছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে আহে। আৰু তালৈ যাবলৈ হ'লে সাধাৰণতে আমি ৰেলপথ, বায়ুপথ আৰু বাছেৰেও আমি যাব পাৰোঁ। এতিয়া এই লেচনটো এতিয়া আমি একাতিক্ৰমে অসমীয়াত ভাঙনি কৰিবলৈ যত্ন কৰিম। তোমালোকে পাৰিলে কিতাপখন লগত ল'বা, এখন নোট বহি ল'বা, প্ৰয়োজনীয় কথাখিনি তাতে যাতে ধুনীয়াকৈ নোট কৰি ল'ব পাৰা। কুৰ্গ, midway between Mysore and the coastal town of Mangalore, sits a piece of heaven that must have drifted from the kingdom of God. মাইসুৰ আৰু উপকূলীয় চহৰ মাংগালোৰৰ মাজবাটত অৱস্থিত এডোখৰ ঠাই, যিডোখৰ ঠাই স্বৰ্গৰ পৰা নামি অহা বুলি, ঈশ্বৰৰ ৰাজ্যৰ পৰা নামি অহা বুলি কোৱা হয়।
This land of rolling hills is inhabited by a proud race of martial men, beautiful women, and wild creatures. এই এঢলীয়া পাহাৰীয়া ঠাইখিনিত সাহসী মানুহ, মহিলা আৰু কিছুমান বনৰীয়া জীৱ জন্তু বাস কৰে। কুৰ্গৰ কোডাগু দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক। কুৰ্গ বা কোডাগু, কুৰ্গ ইয়াৰ আৰু এটা নাম আছে কোডাগু, ই হ'ল কৰ্ণাটক ৰাজ্যখনৰ এটা সৰু জিলা। ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যন। আৰু কুৰ্গ হ'ল চিৰসেউজ বৰ্ষা অৰণ্য, মছলাজাতীয় সামগ্ৰী আৰু কফি খেতিৰ বাবে উপযোগী এখন ঠাই। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। আৰু এই জিলাখনৰ প্ৰায় 30% ঠাই বৰ্ষা অৰণ্যই, চিৰসেউজ বৰ্ষা অৰণ্যই আগুৰি আছে। ডিউৰিং দ্য মনচুনছ ইট প'ৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ এৱে। বাৰিষা কালত বহু পৰ্যটক ইয়াৰ পৰা আঁতৰি থাকে, ইয়ালৈ নাহে। দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ। আৰু অতি আনন্দৰ বতৰ আৰম্ভ হয়, অতি সুন্দৰ বতৰ আৰম্ভ হয় ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে। দি ৱেডাৰ ইজ পাৰফেক্ট, তেতিয়া তাৰ বতৰ অতি সুন্দৰ হয়। উইথ ছাম শ্বাৱাৰ্ছ থ্ৰ'ন ফৰ গুড মিজাৰ, তাত প্ৰয়োজন অনুসৰি বৰষুণ হয়, যিখিনি বৰষুণৰ প্ৰয়োজন সিমান পৰিমাণৰ বৰষুণ হয়। দি এয়াৰ ব্ৰেথছ অফ ইনভিগৰেটিং কফি, বতাহত কফিৰ সুগন্ধি ভাহি আহে। কফি এষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ড টাক আণ্ডাৰ দ্য ট্ৰী কেনপি ইন প্ৰাইম কৰ্ণাৰ। এই কফি খেতি নাইবা তাত থকা অট্টালিকাবিলাক, বাংলোবিলাক, ডাক বাংলাবিলাক সুন্দৰভাৱে এক ধৰণৰ গছে তাক ঢাকি ৰাখে। দি ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পজিবলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। অতি সাহসী, অতি স্বাধীনচিতীয়া এই কুৰ্গৰ মানুহসকল সম্ভৱতঃ গ্ৰীক বা আৰৱ মূলৰ। এজ ওৱান ষ্টৰী গ'জ, ইয়াৰ এটা সাধু আছে। এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি মুভড চাউথ এলং দ্য কষ্ট এণ্ড ছেটেলড হিয়াৰ হুৱেন ৰিটাৰ্ণ বিকেম ইম্প্ৰেক্টিকেবল। আলেকজেণ্ডাৰৰ লগত অহা সৈন্যৰ দলৰ কিছুসংখ্যক মানুহ তেওঁলোকৰ নিজ দেশলৈ ঘূৰি যাবলৈ অসমৰ্থ হৈছিল। আৰু দিছ পিপল মেৰিড এমং দ্য লোকেলছ এণ্ড দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দ্য মাৰ্চিয়েল ট্ৰেডিশ্যনছ, মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম। যিসকল মানুহ, তেওঁলোকৰ যিসকল সৈন্য, আলেকজেণ্ডাৰৰ লগত অহা যিসকল সৈন্য স্বদেশলৈ উভতি যোৱাটো তেওঁলোকৰ কাৰণে সম্ভৱ হোৱা নাছিল, সেই সৈন্যবিলাক তাতে বসতি স্থাপন কৰিছিল আৰু তাত থকা মানুহৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল। কিন্তু তেওঁলোকে পালন কৰা তেওঁলোকৰ পৰম্পৰা, ধৰ্মীয় ৰীতি নীতি আমাৰ ভাৰতীয় মূল সুঁতিৰ পৰা পৃথক আছিল। দি থিয়ৰী অফ আৰব অৰিজিন ড্ৰজ ছাপৰ্ট ফ্ৰম দ্য লং ব্লেক কোট উইথ এন এমব্ৰইডাৰ্ড ৱেষ্ট বেল্ট অৰ্ণ বাই দ্য কুডাবুছ। আৰু তেওঁলোক যে আৰব মূলৰ সেই কথাটো বুজাত আমাক সহায় কৰে। তেওঁলোকে পিন্ধা দীঘল কলা ৰঙৰ কোট আৰু সেই কোটত ফুল গুঠা কঁকালত ফিতাৰে মেৰুৱা থাকে আৰু সেই পোচাকবিলাক কুডাবুসকলে পৰিধান কৰে। নউন এজ কুপিয়া, আৰু ইয়াক কুপিয়া বুলি জনা যায়। ইট ৰিচেম্বলছ দ্য কুফিয়া অৰ্ণ বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ডছ। আৰু কুফিয়া নামৰ সেই পোচাকযোৰ
আৰব আৰু কুৰ্দসকলৰ যিবিলাক পোচাক পিন্ধে তাৰমানে আৰব আৰু কুৰ্দসকলে যিটো পোচাক পৰিধান কৰে তাক কুফিয়া বুলি কোৱা হয়। এই কুফিয়াৰ লগত কুৰ্দীসকলে পিন্ধা কুপিয়া সাদৃশ্য আছে। ইয়াত দুটা কথা আছে, এটা হ'ল কুপিয়া আৰু এটা হ'ল কুফিয়া। কুপিয়াটো সাধাৰণতে কুৰ্গীসকলে পিন্ধে আৰু সেই কুপিয়াটো আৰব বা কুৰ্দসকলে পিন্ধা কুফিয়াৰ লগত সাদৃশ্য আছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে কুৰ্গত থকা মানুহবিলাক আৰব মূলৰ বুলি আমি ধৰিব পাৰোঁ। কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি। কুৰ্গত থকা মানুহসকলে আলহীক যত্ন কৰাটো তেওঁলোকৰ এটা পৰম্পৰা। এণ্ড দে আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট নিউমাৰাছ টেলছ অফ ভেলু ৰিলেটেড টু দেয়াৰ ছানছ এণ্ড ফাদাৰ্ছ। আৰু তেওঁলোকে তেওঁলোকৰ পিতৃ বা পূৰ্বপুৰুষ বা তেওঁলোকৰ সন্তানসকলৰ কৰা সাহসিকতাৰ কামৰ বিষয়ে সাধুৰ বিষয়ে এই আলহীসকলৰ সন্মুখত কৈ তেওঁলোকে ভাল পায়। The Kurg regiment is one of the most decorated in the Indian Army. Kurg regiment হ'ল আমাৰ ভাৰতীয় সৈন্যবাহিনীৰ এটা সুসজ্জিত বাহিনী। And the first chief of the Indian Army, General Cariappa, was a Kurgi. আৰু আমাৰ ভাৰতীয় সৈন্যসকলৰ প্ৰথম বা মুখ্য সেনাধ্যক্ষ আছিল এগৰাকী কুৰ্গী মানুহ। Even now, Kudabus are the only people in India permitted to carry firearms without a license. আনকি এতিয়াও কুদাবুসকলক তাৰমানে কুৰ্গীসকলক কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ বন্দুক বাৰুদ ৰাখিবলৈ দিয়া হয় বা আমাৰ ভাৰত চৰকাৰে তেওঁলোকক কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ বন্দুক বাৰুদ ৰাখিবলৈ অনুমতি দিয়ে। The river Kaveri obtains its water from the hills and forest of Kurg. কাবেৰী নামৰ নদীখনে তাৰ পানী পায় তাত থকা পাহাৰ আৰু হাবিৰ পৰা। মহাশিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ। মহাশিৰ ই এক ধৰণৰ ডাঙৰ পৰিষ্কাৰ পানীত থকা মাছ। এবাউণ্ড ইন দিছ ৱাটাৰ, এই কাবেৰী নদীত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেটছ। আৰু কিংফিচাৰবিলাকে মাছৰোকাবিলাকে এক ধৰণৰ চৰাই সেই মাছ ধৰাৰ কাৰণে পানীৰ তলত ডুব মাৰে। While squirrels and langurs drop parsley and fruits for the mischief of enjoying the splash and the ripple effect in the clear water. আৰু কেৰকেটুৱা লেংগুৰ নামৰ এক ধৰণৰ বান্দৰে তেওঁলোকে সিহঁতে আধা খোৱা ফলবিলাক পানীত দলিয়াই দিয়ে আৰু তাৰ পৰা উঠা পানীৰ পৰা উঠা বুৰবুৰণি চাই তেওঁলোকে ভাল পায়, সেই দৃশ্য তেওঁলোকে উপভোগ কৰে। এলিফেণ্টছ এনজয় বিং বাথেড এণ্ড স্ক্ৰাবড ইন দ্য ৰিভাৰ বাই দেয়াৰ মাহুটছ। আৰু হাতীবিলাককো তেওঁলোকৰ মাহুতে সেই পানীত নমাই ঘঁহি ঘঁহি গা ধুৱাই দিয়ে। দি মষ্ট laid back individuals become convert to the life of high energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. আৰু তাত থকা মানুহসকলে এক ধৰণৰ অতি দুঃসাহসিক খেল তেওঁলোকে খেলে, যেনে নদীত ঘোঁৰা চলোৱা, কেনুইং সৰু সৰু নাও চলোৱা, ৰছী বগোৱা, শিল বগোৱা আৰু পাহাৰ বগোৱা। এনেকুৱা ধৰণৰ দুঃসাহসিক কাম যিবিলাক তেওঁলোকে স্পৰ্টছ বুলি বিবেচনা কৰে, খেল বুলি বিবেচনা কৰে, সেইবিলাক তেওঁলোকে খেলে। নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভাৰেট উইথ ট্ৰেকাৰ্ছ। আৰু এই কুৰ্গত বহুত দূৰলৈ সোমাই যাব পৰাকৈ বহুত সৰু সৰু পথ তাত নিৰ্মাণ কৰা আছে, বনোৱা আছে। বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পেনী। তাত গ'লে, তাত ফুৰিবলৈ গ'লে তাত থকা চৰাই চিৰিকটি, মৌ মাখি, আনকি পখিলাবিলাকে সংগ দিয়ে।
Macacos, Malabar squirrels, langurs, and slender lories keep a watchful eye from the tree canopy. Macacos নামৰ এক ধৰণৰ বান্দৰ, মালাবৰ স্কুইৰেল ই এক ধৰণৰ বান্দৰ, লেংগুৰ, স্লেণ্ডাৰ লৰিছ এই এনে ধৰণৰ জীৱ জন্তুবিলাক গছৰ ওপৰৰ পৰা চাই থাকে। I do however prefer to step aside for wild elephants. লেখকে কৈছে যেতিয়া বনৰীয়া হাতী ওলাই আহে তেতিয়া তাত যোৱা পৰ্যটকসকল ৰাস্তাৰ একাষে ৰৈ দিয়ে। The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg. তাত থকা ব্ৰহ্মগিৰি পাহাৰখনে এক সুন্দৰ মনোৰম দৃশ্য সমগ্ৰ কুৰ্গৰ মনোৰম দৃশ্য চোৱাত সহায় কৰে। তাৰমানে ব্ৰহ্মগিৰি হিলৰ ওপৰত যদি উঠা যায় তেতিয়াহ'লে তাৰ পৰা গোটেই কুৰ্গখন সুন্দৰভাৱে দেখিবলৈ পোৱা যায়। A walk across the rock bridge leads to the 64-acre island of Nisargodama. আৰু তাৰ পৰা কিছু দূৰ যোৱাৰ পিছত এটা ৰছীৰে বনোৱা ব্ৰিজ পাৰ হোৱাৰ পিছতেই 64 একৰৰ নিচাৰগোধমা নামৰ এটা দ্বীপ দেখিবলৈ পোৱা যায়। ৰানিং ইনটু দ্য বুদ্ধিষ্ট মং ফ্ৰম দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট টাইবেটিয়ান সেটেলমেণ্ট আৰু তাতেই ভাৰতীয় তিব্বতীয় সাধু সন্তসকলৰ বুদ্ধিষ্টসকলৰ বুদ্ধিষ্ট সন্ন্যাসীসকল তাত থকা বাস কৰা দেখিবলৈ পোৱা যায়। এট নিয়াৰ বাই বাইলাকুপি ইজ এ বনাছ আৰু বাইলাকুপিৰ ওচৰত আৰু ইয়াক এক ঈশ্বৰে দিয়া এটা বনাছ বুলি বিবেচনা কৰা হয়, এক দান বুলি বিবেচনা কৰা হয়। The monks in red ochre and yellow robes are almost the many surprises that were to be discovered by visitors searching for the heart and soul of India right here in Coorg. ৰঙা, হালধীয়া আৰু গেৰুৱা ৰঙৰ পোছাক পৰিধান কৰা সাধুসকল তাত যথেষ্ট পৰিমাণে বাস কৰে তাত দেখিবলৈ পোৱা যায়। আৰু তাত যোৱা পৰ্যটকসকলে এয়া দেখিবলৈ পাই তেওঁলোকে বৰ আচৰিত হয় আৰু গোটেই ভাৰতবৰ্ষৰ আত্মা যেন তাতেই আছে সেইটো কুৰ্গত গ'লে পৰ্যটকসকলে সুন্দৰভাৱে অনুভৱ কৰিব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল এয়া হ'ল ইয়াৰ অসমীয়া ভাঙনি। মই শব্দ অৰ্থখিনি আগতে অকণমান ব্যাখ্যা কৰিছোঁ। তো মই ভাবিম যে তোমালোকৰ নিশ্চয় লেচনটো বুজাত অসুবিধা হোৱা নাই আৰু যদি কিবা অসুবিধা অনুভৱ কৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো পুনৰ চাবা আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা আৰু যদি কিবা কমেণ্ট থাকে কমেণ্ট কৰিবা আৰু মোৰ এই ইউটিউব চেনেল আসাম নলেজ কৰ্ণাৰ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ পৰৱৰ্তী ভিডিঅ'খিনি চাবলৈ সুবিধা হ'ব। থেংক ইউ।